আহমদীয়া মুছলিম জামাত ডিব্ৰুগড়ৰ উদ্যোগত শনিবাৰে ডিব্ৰুগড় নগৰৰ মিলননগৰস্থিত মায়াবিনী হোটেল এণ্ড ৰেষ্টুৰেণ্টত আমান আলী আহমেদ চাহাব মুৱাল্লিক ইনচাৰ্জ জিলা কামৰূপ মেট্ৰৰ সভাপতিত্বত ঈদ মিলন উৎসৱৰ আয়োজন কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰি আহমদীয়া মুছলিম জামাতৰ প্ৰচাৰক জহুৰুল হকে কয় যে ঈদ উল ফিতৰৰ আনন্দ ভাগ বতৰা কৰাৰ লগতে সমাজত শান্তি সম্প্ৰীতি আৰু ভালপোৱাৰ বতৰা বিয়পোৱাৰ বাবে সকলো জাতি ধৰ্মৰ বিভিন্ন বিজ্ঞসকলক নিজৰ নিজৰ অভিজ্ঞতা তথা মত বিনিময় আদান প্ৰদানৰ বাবে মঞ্চ প্ৰদান কৰাৰ লগতে ধৰ্ম শান্তি সম্প্ৰীতি সহিষ্ণুতা আৰু পাৰস্পৰিক সন্মান বৃদ্ধিৰ বাবে আহমদীয়া মুছলিম জামাতে এনেধৰণৰ সভাৰ আয়োজন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিশ্ব সম্প্ৰদায় আৰু সম্পূৰ্ণ ইছলামিক সংগঠন হোৱা হেতুকে বিশ্বক শান্তিৰ দিশত পথ প্ৰদৰ্শন কৰাটোৱে অনুষ্ঠানৰ মূল লক্ষ্য। ৰমজান মাহৰ উদ্দেশ্য আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ক বক্তব্য প্ৰদান কৰি কয় যে ৰমজানে ত্যাগ সহিষ্ণুতা আৰু আনৰ কষ্টৰ উপলব্ধিৰ শিক্ষাৰ লগতে ঈশ্বৰৰ সৈতে আধ্যাত্মিক সম্পৰ্ক উন্নতিৰ বাট উন্মোচন কৰে। উক্ত সভাত শতাধিক ভিন্ন ধৰ্মাৱলম্বী লোক উপস্থিত থাকে। আজিৰ এই ঈদ মিলনৰ লগতে আমি আপোনাৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই ঈদ মিলনৰ প্ৰথম উদ্দেশ্য হ'ল যে আমি ওচৰে পাজৰত থকা এই আমাৰ যিটো পবিত্ৰ উৎসৱ, এই উৎসৱত যাতে আমি আমাৰ লগৰ যিমানবোৰ ৰিলিজন মানুহ আছে, কোনো ধৰ্ম সাপেক্ষে নহয় না হিন্দু না মুছলিম না খ্ৰীষ্টান না বৌদ্ধ, সকলোকে মিলি যাতে আমি একত্ৰিত হৈ আমাৰ উৎসৱত তেখেতকো আন্তৰিক অভিনন্দন জনাব পাৰোঁ। সেয়ে আমি এই আজি ঈদ মিলন অনুষ্ঠান আজি ডিব্ৰুগড়ত আমি পালন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ বিশেষ মুখ্য অতিথি আছিল মাননীয় ডক্টৰ চৈকত পাত্ৰ ডাঙৰীয়া, তেখেত বৰ্তমান মেয়ৰ মিউনিচিপালিটি কৰ্পৰেশ্যন ডিব্ৰুগড়, আৰু লগতে আছিল আমাৰ গুৱাহাটীৰ পৰা অহা আমাৰ আহমদীয়া মুছলিম জামাতৰ যিজন মিছনাৰী ইনচাৰ্জ বৰ্তমান গুৱাহাটীৰ মৌলানা আমান আলী চাহাব, তেখেতে উপস্থিত আছে। আৰু লগতে আমাৰ ডিব্ৰুগড় বহুতো গণ্যমান্য ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে। অসম আদিত্য, ডিব্ৰুগড়।